বৰ্তমান অৱস্থাত আমি দেখা পাইছোঁ যে অসম চৰকাৰ তথা ৰাজ্য চৰকাৰে যি যান বাহনৰ প্ৰতি লক্ষ্য ৰাখি যি আইন প্ৰণয়ন কৰিছে তাৰ প্ৰতি আমাৰ 100% সমৰ্থন আছে। আৰু এই সমৰ্থন জনাই আজি আমি ক'ব বিচাৰিছোঁ শিৱসাগৰ জিলাৰ অন্তৰ্গত নামতি আৰক্ষী চকীত আমি দেখা পাইছোঁ যি ইয়াৰ আৰক্ষী বিষয়াসকল, এই আৰক্ষী বিষয়াসকল দিন দুপৰতে আহি প্ৰায় 10 মান বজাৰ পৰা চাৰিআলি সমাজত যিহেতু অতি ব্যস্ততাপূৰ্ণ ঠাই নামতি চাৰিআলিলৈ আহি 10 বজাৰ পাছৰ পৰা তেওঁলোকে চেকিঙৰ এটা ব্যৱস্থা গঢ়ি তোলে। তাৰ প্ৰতি আমাৰ তাত ক'বলগীয়া কোনো 1% আমাৰ কোনো আপত্তি নাই। কিন্তু প্ৰথম কথা হ'ল যিখন আইন, সেই আইনখন আৰক্ষীসকলৰ বাবে হয়নে নে অকল জনসাধাৰণৰ বাবে, সেইটো কিন্তু বৰ্তমান অৱস্থাত লক্ষণীয় বিষয়। আমি দেখা পাইছোঁ বৰ্তমান অৱস্থাত নামতি আৰক্ষী চকীৰ একাংশ হাবিলদাৰৰ দৰে বিষয়াই যান বাহনত উঠি বাণিজ্যিক যান বাহন আবদ্ধ কৰি থয়, তাত উঠি ফটো মাৰে আৰু আমি দেখা পাইছোঁ নো পাৰ্কিঙত পাৰ্কিং কৰে, তেওঁলোকৰ গাড়ী পাৰ্কিং কৰে আৰু তেওঁলোকৰ যিখন গাড়ী তাত ইঞ্চুৰেঞ্চ নাই, পলিউশ্যন নাই, কোনো নাই। আচলতে এই আমাৰ প্ৰশ্ন হয় অসম চৰকাৰলৈ যে আৰক্ষী প্ৰশাসনৰ বাবে বেলেগ আইন বা আমাৰ জনসাধাৰণৰ বাবে বেলেগ আইন নেকি? এইটো কথা অসম চৰকাৰ তথা শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয় গুৰুত্ব প্ৰদান কৰা উচিত। আৰু বিশেষকৈ ক'ব লাগিব যে চিট বেল্ট নামাৰিলে 1500 বা 2000 টকালৈকে ফাইন। কিন্তু আমি বৰ্তমান অৱস্থাত দেখা পাইছোঁ নামতি আৰক্ষী চকীৰ যিজন চালক, সেই চালকজনে কিন্তু বৰ্তমান অৱস্থাত চিট বেল্ট নামাৰে বা আৰক্ষীসকলে হেলমেট পৰিধান নকৰে। গতিকে আমি প্ৰশ্ন হ'ব যে অনাগত দিনত আৰক্ষী বিষয়াসকলে, আৰক্ষী শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ে, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক মহোদয় ইয়াৰ ওপৰত কি ব্যৱস্থা লয়, এই বিষয়া কৰ্মচাৰীসকলে কি ব্যৱস্থা লয়, সেইটো কিন্তু লক্ষণীয় হৈ পৰিব। নামতি চাৰিআলি ব্যস্ততাপূৰ্ণ এডোখৰ নগৰ, এই নগৰডোখৰত এতিয়া আতংকৰ সৃষ্টি কৰিছে আৰক্ষী প্ৰশাসনে। দেখিবলৈ পোৱা গৈছে যে যিটো সময়ত পাছবেলা সময়টোত নামতি দাঁতিকাষৰীয়া অঞ্চলৰ বহু মানুহ বজাৰ সমাৰ কৰিবলৈ আহে, ডক্তৰক দেখাবলৈ আহে আৰু ঔষধ কিনিবলৈ মানুহ আহে। কিন্তু এতিয়া ভয়ৰ কাৰণ হৈ পৰিছে যে আৰক্ষী প্ৰশাসন। গোটেই কাহিনীটো হ'ল যে নামতি চাৰিআলিৰ চুকতে আৰক্ষী প্ৰশাসনৰ গাড়ীখন ৰখাই কেৱল মাত্ৰ মানুহবিলাকৰ গাড়ীবিলাক তেওঁলোকে ফটো মৰাৰ এটা কৌশল ৰচনা কৰিছে। হেলমেট নাই, কোনোবাই চিট বেল্ট নাই মৰা, প্ৰশাসনৰ সেইটো নিয়ম আৰু তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰে দাবী আমি তাক বেয়া নাপাওঁ, আমি তাক ভালেই পাওঁ। কিন্তু দেখা গৈছে যে একাংশ পুলিচ বিষয়াই আহি তেওঁলোকৰ পুলিচ বিষয়াৰ গাড়ীখনে আনকি তেওঁলোকে নৌ পাৰ্কিং ৰাখি থয়। আৰু দেখা গৈছে যে পুলিচ বিষয়াসকলে তেওঁলোকে চিট বেল্ট নেমাৰিলেও চলি যায়। আৰু দেখা গৈছে যে যিবিলাক বাণিজ্যিক যিবিলাক বেটেৰী ৰিক্সা আছে, এই বেটেৰী ৰিক্সাবিলাকত আহি পুলিচ প্ৰশাসনৰ ব্যক্তিসকলে যদি বাণিজ্যিক ৰিক্সাখন আবদ্ধ কৰি চেলফি তোলাত ব্যস্ত থাকে, ভিডিঅ' তোলাত ব্যস্ত থাকে, এনেহ'লে তেতিয়াহ'লে আৰক্ষীৰ ওপৰত যি এই জনসাধাৰণৰ ভৰসা আছিল, এই ভৰসা কিন্তু নাইকিয়া হ'ব। মই ভাবোঁ যে যদি কোনো ব্যক্তিয়ে চিট বেল্ট নমৰাকৈ গৈছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক, হেলমেট নিপিন্ধাকৈ আহিছে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু দিন দুপৰৰ পৰা গধূলিলৈকৈ আহি এটা যি মানে ব্যস্ততাপূৰ্ণ যি নামতি চাৰিআলি অঞ্চলটো শূন্য কৰিবলৈ বিচাৰিছে, মানুহ অহাটো তেওঁলোকে বন্ধ কৰাৰ এটা কৌশল ৰচনা কৰিছে। এই কৌশল বন্ধ হ'ব লাগে। আৰক্ষী প্ৰশাসন সঁচাকৈ জনসাধাৰণৰ কাৰণে আছে, জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোক আছে, জনসাধাৰণৰ সুৰক্ষাৰ বাবে তেওঁলোকে মাত মাতিব লাগে। কিন্তু এই যে বাণিজ্যিক ৰিক্সাত আহি পেলাই তেওঁলোকে ভিডিঅ' কৰা, আবদ্ধ কৰি পেলাই ভিডিঅ' কৰি থকা, ফটো মৰা, তাৰপিছত তেওঁলোকে পুলিচ প্ৰশাসনে নিজে চিট বেল্ট নমৰা আৰু তেওঁলোকৰ গাড়ীৰ নিজৰে ইঞ্চুৰেঞ্চ নাথাকে, কিন্তু জনসাধাৰণৰ গাড়ী ইঞ্চুৰেঞ্চ তেওঁলোকে ধৰিবলৈ যায়। গতিকে নিজে ঠিক হ'ব লাগিব, নিজে ঠিক হোৱাৰ পিছতে জনসাধাৰণক ঠিক কৰিব পাৰিব। আৰু আৰক্ষী প্ৰশাসনৰ এই যি বৰ্বৰতা, এই যি জনসাধাৰণক দেখুওৱা যি আদৰ্শ, এইবিলাক পৰিত্যাগ কৰক। সঁচাকৈ আৰক্ষী প্ৰশাসন জনসাধাৰণৰ বাবে আছে, জনসাধাৰণৰ বাবে কাম কৰক, কোনে দিব। আৰু ডাঙৰ কথাটো হৈছে তেওঁলোকেই চিট বেল্ট নামাৰে। এইবিলাক নীতি আদৰ্শ নিজে আগতে আৰক্ষী প্ৰশাসনে নিজেই অৱলম্বন কৰি লওক, তাৰপিছত জনসাধাৰণক তেওঁলোকে এই যিবিলাকে চিট বেল্ট নামাৰে, যিবিলাক গাড়ী ইঞ্চুৰেঞ্চ নাই, যিবিলাক মানুহে হেলমেট নিপিন্ধে, তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লওক। দেখিবলৈ পোৱা গৈছে নামতি কিছুমান আৰক্ষীয়ে হেলমেট নিপিন্ধাকৈ নিজে থানালৈ আহে, অহা যোৱা কৰে। তেখেতলোকৰ ওপৰত কি কৰে? আৰক্ষী প্ৰশাসনে যদি নিজেই হেলমেট নিপিন্ধাকৈ মুক্তভাৱে ঘূৰি ফুৰিব পাৰে, কিন্তু জনসাধাৰণে কিয় নোৱাৰে? জনসাধাৰণ দুৰ্ঘটনাগ্ৰস্ত হ'লে মূৰত আঘাত পাব, আৰক্ষী দুৰ্ঘটনাগ্ৰস্ত হ'লে কি মূৰত আঘাত নাপাব নেকি? গতিকে জনসাধাৰণক শিক্ষা দিয়াৰ আগতে নিজেই শিক্ষা ল'ব লাগিব, নিজেই সংস্কাৰ হ'ব লাগিব। গতিকে পুলিচ বিষয়াসকলেও হেলমেট পৰিধান কৰিবলৈ লওক, তেতিয়াহে জনসাধাৰণে আপোনালোকৰ আদৰ্শ গ্ৰহণ কৰিব। হৈছে মানে এনেকুৱা এটা পৰিস্থিতি আমাৰ ক্ৰিয়েট কৰিছে নামতি থানাই যে চাৰিআলিলৈ আমাৰ মানে নামতি চাৰিআলিলৈ ওলাই যাবলৈ ভয় লগা হ'ল। তাৰমানে ক'ত কেনেকে কিভাৱে তেখেতলোকে লুকাই থাকে কোনেও গমেই নাপায়। তেখেতলোকে বেটেৰী ৰিক্সাৰ পৰাও ফটো মৰা দেখিছোঁ, কাৰোবাৰ বেলেগ বাইকৰ ওপৰত বহিও থাকে, পটককৈ ফটো মাৰি দিয়ে, পিছফালৰ পৰাও ফটো মাৰি দিয়ে, সেইবোৰো দেখিছোঁ।
তাৰমানে ফাইনটো কেনেকৈ আহিব, চাৰিআলিলৈ গ'লে এনেকুৱা লাগিছে যেন চাৰিআলিলৈ গ'লেই তাৰমানে ফাইন এটা আহি যাব। সেইকাৰণে বাইক নিবলৈ ভয়ে লগা হ'ল, খোজকাঢ়িয়ে যাওঁ। বহুত কষ্টও হৈছে সাধাৰণ ৰাইজৰ। ফটো মাৰিছে, এইটো কোনো বেয়া কথা নহয় বাৰু। ছিট বেল্ট নমৰা, হেলমেট নিপিন্ধা, তেনেকৈ যদি ফটো মাৰে সেইটো আমি সমৰ্থন কৰোঁ, সেইটো ভাল কথাই। কিন্তু তেখেতলোকে নিজেই ছিট বেল্ট নামাৰে, নিজেই ন' পাৰ্কিঙত পাৰ্ক কৰে। এতিয়া এনেকুৱা এটা জেগাত তেখেতলোকে গাড়ী পাৰ্ক কৰি থয় পিছবেলা সময়ৰ পৰা একদম ৰাতিলৈকে, প্ৰায় 7:30, 8টালৈকে, যিটো সময়ত নেকি ঘূৰ মানে বিজি টাইম সেইটো আৰু। দোকান হোটেল এইবোৰ চব চলে, কিন্তু সেই এনেকুৱা জেগাত থয় মানে হোটেল এখনৰ মুখৰ আগত থৈ দিয়ে। সেই হোটেলখনত চাহ খাবলৈও এতিয়া কোনো নোযোৱা হ'ল ভয়ত, কাৰণ পটককৈ ফটো মাৰি দিব, বাইকখন ৰখাই দিলেও ফটো মাৰি দিব। এছাম প্ৰশাসনৰ লোকক দেখিছোঁ, তেখেতলোকে প্ৰশাসনৰ বাহন চলোৱা ড্ৰাইভাৰজনে ছিট বেল্ট নলগায়, আৰু মানুহে যদি এনেকুৱা কৰে সাধাৰণ ৰাইজলৈ কি? হয়, ময়ো দেখিছোঁ, ময়ো কেইবাবাৰো দেখিছোঁ। মোক সুধিবলৈও মন যায়, কিন্তু ভয়ো লাগে। প্ৰশাসনে পটককৈ কিবা এটা কৰে বুলিও ভয় লাগে সুধিবলৈ, কিন্তু সেইকাৰণে সোধা নাই। এতিয়া তোমাক লগ পাইছোঁ, তুমি সুধিছা যেতিয়া কৈছোঁ যে তেখেতলোকে ছিট বেল্ট কোনোদিনেই নামাৰে। আনকি মই প্ৰশাসনৰ গাড়ীখন চলোৱা ড্ৰাইভাৰজনেও ফটো মৰা মই দেখিছোঁ। এইটোতো কোনো ৰুলতো নপৰে যে প্ৰশাসনৰ বিষয়াসকলে ফটো মাৰিব লাগে। ড্ৰাইভাৰজনেও মনে মনে ফটো মাৰে, মোবাইলটো অন কৰিয়ে থৈ দিয়ে কেমেৰাটো। আৰু তেখেতলোকে ন' পাৰ্কিঙতো গাড়ী ৰখাই থয়। আৰু আমাৰ যদি কোনোবা ৰাইজৰ ল'ৰা এটাই যদি গাড়ীখন বা বাইকখন পাৰ্ক কৰে, লগালগ মানে ফাইন কাটিয়ে দিয়ে। গতিকে আগেই নিজেই মিঠাই খাবলৈ বন্ধ কৰিব লাগে, বন্ধ কৰি পেলাই লোকক মনা কৰিব লাগে যে মিঠাইটো নাখাবা। তেতিয়া দেখিবলৈ ভাল হয় আৰু। আমাৰ নামটি অঞ্চলৰ এজন বাসিন্দা হিচাপে মই এইখিনি কথা ক'ব খুজিছোঁ যে আমাৰ যি প্ৰশাসনে যি মানে আমাৰ ৰাইজৰ প্ৰতি বা যান বাহনৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰি আছে, সকলোখিনিকে আমি সদায় সন্মানে আগুৱালি লৈছোঁ। কিন্তু কিছুমান ক্ষেত্ৰত দেখা গৈছে যে মানে কিছুমান বিসংগতিৰ সৃষ্টি হৈছে, যেনেকৈ আইনৰ ৰক্ষকে যদি ভক্ষক হৈ যায়, বা ধৰি লওক আমাৰ আৰক্ষীয়ে এতিয়া মই কিছুমান বস্তু দেখিবলৈ পাইছোঁ যে ধৰি লওক আমি নামটি চাৰিআলিতে বা ক'ৰবাত দেখিছোঁ যে আমাক হেলমেট নহ'লে 500-1000 টকা ফাইন কাটে বা কিবা কৰে, কিন্তু তেওঁলোকে নিজেই হেলমেট নিপিন্ধাকৈ ঘূৰি ফুৰে, তেনেকুৱা ধৰণৰ দেখিছোঁ। বা কিছুমান বেটেৰী ৰিক্সাত এনেকৈ বহি মেলি তেওঁলোকে মানে হেৰি কৰিছে বুলি এনেকৈ এইবিলাক দেখা পাইছোঁ। তো গতিকে এতিয়া কথা হ'ল কি, আৰক্ষীৰ বিৰুদ্ধেতো মই ক'বলৈ নাযাওঁ, কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় যে আপোনালোকক যেতিয়া অসম আৰক্ষী যিহেতু এটা হেৰি আছে যে জনহিতাৰ্থে বুলি এটা কথা আছে, তো গতিকে ৰাইজৰ কাৰণে আপোনালোকে যদি কৰিছে, তো তেতিয়াহ'লে আপোনালোকে ভালকৈ কাম কৰাটো ভাল। তাৰমানে ৰাইজৰ নিৰাপত্তাৰ বিষয়টোত গুৰুত্ব দিয়াটো ভাল। আৰু প্ৰশাসনে যিখিনি ৰুলছ ৰেগুলেশ্যন নীতি নিয়ম আমাৰ জনসাধাৰণৰ কাৰণে আনিছে, সেইখিনি সদায় গ্ৰহণযোগ্য বুলিয়ে মই ভাবিছোঁ। কিন্তু তথাপিও মানে কি কিছুমান সাৱধানতা বা অৱলম্বন কৰি বা ধৰি লওক কিছুমান মানে বিষয়ত তেওঁলোকে নিজৰ দিশটো চাবলগীয়া হয়। নিজৰ গাড়ী যদি তেওঁলোকৰ ইঞ্চুৰেঞ্চ নাথাকে, কাইলৈকে যদি তেওঁলোকে গৈ পেলাই ক'ৰবাত কিবা এটা এক্সিডেণ্ট হৈ যায় বা কিবা হৈ যায়, তো সেইটো ক্ষেত্ৰত তাৰ জিম্মেদাৰী কোনে ল'ব, দায়িত্ব কোনে ল'ব? তো তাৰ বাবে দায়ী কোন হ'ব? আজি মই যদি কিবা এটা এক্সিডেণ্ট হৈ যায় বা মোৰ লাইচেঞ্চ নাই বা মোৰ কিবা হেলমেট নাই, কিবা নাই, তেনে মোৰ ওপৰত ফাইন আহিব বা কিবা আহিব পাৰে, কিন্তু তেওঁলোকৰ ওপৰত কোনে ব্যৱস্থা গ্ৰহণ কৰিব? তো গতিকে ৰাইজৰ হিতাৰ্থে যদি কাম কৰিছে, তেনেহ'লে ৰাইজৰ হিতাৰ্থে কাম কৰাটো ভাল। এইখিনিয়ে ক'বলৈ আছে। হয়, এতিয়া তেওঁলোকৰ মানে কি ধৰি লওক, এতিয়া আপোনাৰ সেই বিষয়টো কি ক'ম, মানে ৰাইজৰ কাৰণে তেওঁলোকে ৰুলছ ৰেগুলেশ্যন বনাই যদি অথৰিটি পক্ষই যদি সেইবিলাক এনেকুৱা ধৰণৰ কৰে, তো তেনেকুৱা হ'লে মানে সেইটো ভাল নালাগে। আৰু তাৰমানে আমি অলপ অকণমান অসন্তুষ্টি এটা পোৱা লিখা হয়। গতিকে তেওঁলোকে মানে ভাল ধৰণে কাম কৰিব লাগে, ৰাইজৰ কাৰণে কাম কৰিব লাগে। প্ৰশাসনে যি ৰুলছ এণ্ড ৰেগুলেশ্যন দিছে সেইমতে কাম কৰিব লাগে, কিয়নো আইন সকলোৰে বাবে সমান। তো গতিকে আজি মোৰ কাৰণে যি আইন, তেখেতলোকে যদিও আৰক্ষী হয়, তেওঁলোকে এজন মানুহ হয়, বা তেওঁলোকে জনসাধাৰণৰ সেৱাৰ কাৰণে তেওঁলোকক অসম চৰকাৰে বা নিযুক্তি দিছে, বা তেওঁলোকে নিজৰ যোগ্যতা অনুসৰি পাইছে। কিন্তু প্ৰথম তেওঁলোক এজন জনসাধাৰণ হয়, গতিকে জনসাধাৰণৰ মাজৰে এজন। তো গতিকে সেইকাৰণে তেওঁলোকে সেইখিনি কথা গুৰুত্ব দিব লাগে।